দিবলৈছো এই মুহূৰ্তৰ আন এক খবৰ। হাউলিৰ ৰাসত বিলাসী বাহন লাভ কৰিলে ফল মূলৰ ব্যৱসায় কৰা চম্পকে আৰু গাড়ীৰ ধনেৰে কৰিব পত্নীৰ চিকিৎসা। হাউলিৰ ৰাস মহোৎসৱৰ ৯৮ সংখ্যক বৰঙণি পত্ৰৰ ফলাফল ঘোষণা। ৰাজ্যজুৰি ইতিমধ্যে ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। বহুতৰে ভাগ্য সলনি কৰি দিলে ১০০ টকীয়া বৰঙণি পত্ৰই। নিশাটোৰ ভিতৰতে কোনোবাই যদি লাভ কৰিছে বিলাসী ৰেঞ্জ ৰভাৰ বাহন, কোনোবাই আকৌ লাভ কৰিলে টয়টা ফৰ্চুনাৰ। মাত্ৰ ১০০ টকীয়া বৰঙণি পত্ৰই সৌভাগ্য উদয় কৰিলে বাক্সা জিলাৰ জালাখৰ এজন সাধাৰণ ফল মূলৰ বিক্ৰেতা চম্পক দাসৰ। হাউলিৰ ৰাসত বিলাসী বাহন লাভ কৰিলে ফল মূলৰ ব্যৱসায় কৰা চম্পকে গাড়ীৰ ধনেৰে কৰিব পত্নীৰ চিকিৎসা আৰু দিন ৰাতি পৰিশ্ৰম কৰি ফল মূল বিক্ৰী কৰা চম্পকে কোনোমতে পৰিয়াল পোহপাল দিয়াৰ যুঁজ চলাই আছিল। আৰু তেনে সময়তে চম্পকলৈ আহিল এই বিশেষ খবৰটো। আৰু হাউলিত ৰাস মহোৎসৱলৈ গৈ চম্পকে ক্ৰয় কৰিছিল ১০০ টকীয়া বৰঙণি পত্ৰ। আৰু ১৯ নৱেম্বৰত হাউলিৰ বৰঙণি পত্ৰৰ ফলাফল ঘোষণা কৰাৰ পাছতেই চম্পকে লাভ কৰিল এই খবৰ। আৰু হাউলিৰ ৰাস মহোৎসৱৰ নৱম উপহাৰ MG ষ্ট'ৰ বাহন লাভ কৰিলে চম্পকে। আৰু এই খবৰ লাভ কৰি ইতিমধ্যে আনন্দত উৎফুল্লিত হৈ পৰিছে চম্পক দাস ও পৰিয়ালবৰ্গই। আৰু হাউলিত ৰাসৰ বিলাসী বাহন লাভ কৰিলে ফল মূলৰ ব্যৱসায় কৰা চম্পকে আৰু গাড়ীৰ ধনেৰে কৰিব পত্নীৰ চিকিৎসা, এই কথা জনাইছে চম্পকে। আৰু হাউলিৰ ৰাস মহোৎসৱৰ ৯৮ সংখ্যক বৰঙণি পত্ৰৰ ফলাফল ঘোষণা। আৰু ৰাজ্যজুৰি ইতিমধ্যে ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে এই খবৰটোৱে। আৰু বহুতৰে ভাগ্য সলনি কৰি দিলে ১০০ টকীয়া বৰঙণি পত্ৰই। আৰু তাৰ ভিতৰত চম্পকো এগৰাকী ভাগ্যৱান। আৰু হাউলিৰ ৰাসত বিলাসী বাহন লাভ কৰিলে ফল মূলৰ ব্যৱসায় কৰা চম্পকে। আৰু নিশাটোৰ ভিতৰতে কোনোবাই যদি লাভ কৰিছে বিলাসী ৰেঞ্জ ৰভাৰ বাহন, আৰু আন কোনোবাই লাভ কৰিছে আকৌ টয়টা ফৰ্চুনাৰ। মাত্ৰ ১০০ টকীয়া বৰঙণি পত্ৰই সৌভাগ্য উদয় কৰিলে বাক্সা জিলাৰ জালাখৰ এজন সাধাৰণ ফল মূলৰ বিক্ৰেতা চম্পক দাসৰ। আৰু চম্পক দাসৰ এই খবৰে ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ঘৰখন তথা চম্পক দাসৰ পৰিয়ালবৰ্গও। আৰু দিন ৰাতি পৰিশ্ৰম কৰা চম্পক দাসৰ এই খবৰটো পাই এক প্ৰকাৰ উৎফুল্লিত হৈ পৰা দেখা গৈছে। আৰু হাউলিৰ ৰাস মহোৎসৱলৈ গৈ চম্পকে ক্ৰয় কৰিছিল ১০০ টকীয়া বৰঙণি পত্ৰ। আৰু ১৯ নৱেম্বৰত হাউলিৰ বৰঙণি পত্ৰৰ ফলাফল ঘোষণা হোৱাৰ পাছতে চম্পকে লাভ কৰিলে এই খবৰ। আৰু হাউলিৰ ৰাস মহোৎসৱৰ নৱম উপহাৰ MG ষ্ট'ৰ বাহন লাভ কৰিলে চম্পকে। ফল মূলৰ ব্যৱসায় কৰা চম্পকৰ এই খবৰটো ইতিমধ্যে উৎফুল্লিত হৈ পৰাৰ লগে লগে আন এক খবৰো ইতিমধ্যে ঘোষণা কৰিছে চম্পকে। আৰু গাড়ীৰ ধনেৰে কৰিব পত্নীৰ চিকিৎসা। হাউলিৰ ৰাস মহোৎসৱৰ ৯৮ সংখ্যক বৰঙণি পত্ৰৰ ফলাফল ঘোষণা। আৰু ৰাজ্যজুৰি ইতিমধ্যে ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। বহুতৰে ভাগ্য সলনি কৰি দিলে ১০০ টকীয়া বৰঙণি পত্ৰই। আৰু নিশাটোৰ ভিতৰতে কোনোবাই যদি লাভ কৰিছে বিলাসী ৰেঞ্জ ৰভাৰ বাহন, আৰু কোনোবাই আকৌ লাভ কৰিছে টয়টা ফৰ্চুনাৰ। মাত্ৰ ১০০ টকীয়া বৰঙণি পত্ৰই সৌভাগ্য উদয় কৰিলে বাক্সা জিলাৰ জালাখৰ ফল মূলৰ বিক্ৰেতা চম্পক দাসৰ। দিন ৰাতি পৰিশ্ৰম কৰা চম্পক দাসৰ এতিয়া ভাগ্য উদয় হ'ল। আৰু চম্পক দাসে লাভ কৰিলে MG ষ্ট'ৰ বাহন। আৰু হাউলিৰ ৰাস মহোৎসৱলৈ গৈ চম্পকে ক্ৰয় কৰিছিল ১০০ টকীয়া বৰঙণি পত্ৰ। আৰু ১৯ নৱেম্বৰত হাউলিৰ বৰঙণি পত্ৰৰ ফলাফল ঘোষণাৰ পাছতেই চম্পকে এই বিশেষ খবৰটি লাভ কৰিছিল। আৰু এই খবৰটি লাভ কৰাৰ পাছতে চম্পক তথা চম্পকৰ পৰিয়ালবৰ্গৰ উৎফুল্লিত হৈ পৰিছে। হাউলি ৰাস মহোৎসৱৰ নৱম উপহাৰ MG ষ্ট'ৰ বাহন লাভ কৰিলে চম্পকে। আৰু ফল মূলৰ বিক্ৰেতা চম্পক দাসৰ ভাগ্য উদয় হ'ল। আৰু হঠাতে ভাগ্য উদয় হোৱাৰ পাছতে চম্পক দাসে আন এক কথা ঘোষণা কৰিছে। আৰু এই গাড়ীৰ ধনেৰে কৰিব পত্নীৰ চিকিৎসা।
হাউলি ৰাস মহোৎসৱৰ ৯৮ সংখ্যক বৰঙণি পত্ৰৰ ফলাফল ঘোষণা আৰু ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল। বহুতৰে ভাগ্য সলনি কৰি দিলে ১০০ টকীয়া বৰঙণি পত্ৰই। নিশাটোৰ ভিতৰতে কোনোবাই যদি লাভ কৰিলে বিলাসী ৰেঞ্জ ৰভাৰ বাহন আৰু কোনোবাই আকৌ লাভ কৰিলে টয়টা ফৰ্চুনাৰ। মুঠৰ ওপৰত ১০০ টকাই বহুতৰে ভাগ্য উদয় কৰা দেখা গ'ল আৰু মাত্ৰ ১০০ টকীয়া বৰঙণি পত্ৰই সৌভাগ্য উদয় কৰিলে বাক্সা জিলাৰ জালাখৰ ফল মূলৰ বিক্ৰেতা চম্পক দাসৰ।